মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ভালে আছা আজি তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিত কিতাপখনৰ শেষৰটো পাঠ যেটো পাঠৰ নাম হল চিত্ৰলেখ 11 নম্বৰ পাঠ তাৰে অনুশীলনী 11ৰ প্ৰশ্নৰ উত্তৰকেইটা আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ এই ক্লাছটো তোমালোকে তোমালোকৰ কিতাপখন উলাই লোৱা পেজ নম্বৰ 141 পেজ নম্বৰ এটো চিত্ৰ আছে চাই লোৱা এটো চিত্ৰ চাই কিনি আমাৰ কিছুমান প্ৰশ্ন দিয়া আছে প্ৰশ্নৰ উত্তৰবিলাক কৰিব লাগিব গতিকে প্ৰথমতে চাই লোৱা চিত্ৰলেখ মানে কি চিত্ৰলেখ মানে যিকোনো এটা তথ্য আমি যদি কোনো চিত্ৰৰ সহায়ত দাঙি ধৰো বা চিত্ৰৰ সহায়ত স্পষ্টকৈ আমি মানে ফুটাই তোলো তাকে আমাৰ চিত্ৰলেখ বুলি কোৱা হয় বুজি পাইছা নিশ্চয় গতিকে এইটো এটা চিত্ৰলেখ ইয়াতে আমাৰ কিছুমান ছবি দিয়া আছে ছবিৰ সহায়ত মানে কি আমাক বুজোৱা হৈছে যে মানে ইয়াতে বুজোৱা হৈছে টিভি চেনেলৰ বিষয় বুজোৱা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে মানে টিভি চেনেলৰ কি চাই বেছি ভাল পায় সেই মানে কি বিষয় এটো চিত্ৰলেখটো মানে কি দিয়া হৈছে গতিকে ইয়াতে চোৱা যে এতে কি দিয়া আছে তলত এটা চিত্ৰলেখ দিয়া আছে চিত্ৰলেখটো চাই তাৰ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা এইফালে কিছুমান প্ৰশ্ন দিয়া আছে তোমালোকে চাব পাৰা এইফালে প্ৰশ্ন দিয়া আছে ক খ গ ঘ ঙ চ ছ এইটা প্ৰশ্ন দিয়া আছে এই চিত্ৰটো বা এই চিত্ৰলেখটো চাই কিনে সেই প্ৰশ্নকেইটা উত্তৰ কৰিব লাগিব গতিকে এই চিত্ৰলেখটো তোমালোকে কেনেকৈ বুজি পাবা বুজি লোৱা যে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰিয় টিভি চেনেল এইকেইটা হল তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ টিভি চেনেল এটা টিভি এটাত বহুত কেইটা চেনেল থাকে মানে খেলা ধুলাৰ চেনেল থাকে সিনেমাৰ চেনেল থাকে বাতৰিৰ চেনেল থাকে তাৰ পিছত আৰু বিভিন্ন ধৰণৰ চেনেল থাকে কাৰ্টুন চেনেল থাকে গতিকে এই চেনেল বিলাকৰ ভিতৰত মানে কোন ছাত্ৰ-ছাত্ৰী কিমানজন ছাত্ৰ-ছাত্ৰীয়ে কোনটো চেনেল চাই ভাল পায় তাৰ বিষয়ে এতে উল্লেখ দিয়া আছে এটা চোৱা খেল চাই ভাল পায় কিমানজন ছাত্ৰ-ছাত্ৰীয়ে মানে কেটা এতে মানে কি টিভিৰ ছবি দিয়া আছে টিভিৰ যেটো মনিটৰ তাৰ ছবিটো দিয়া আছে টিভিৰ যেটো আজিকালি মানে টিভিৰ সন্মুখ ভাগটোৰ ছবি দিয়া আছে গতিকে এইটো এটা সিম্বল এইটো বেলেগ ছবিও দিব পাৰা তোমালোকে কোনো টিভি যে দিব লাগিব এনেকুৱা কোনো কথা নহয় তোমালোকে বেলেগ ধৰণৰ ছবিও দিব পাৰা তৰা কি দিব পাৰা বা গোলকে আঁকি দিব পাৰা যিকোনো ধৰণৰ আঁকি দিব পাৰা গতিকে ইয়াতে টিভিৰ ছবি আঁকি দিছে 1 2 3 4 5 6 7 খেলত দিয়া আছে কেইটা ছবি সাতটা ছবি দিয়া আছে গতিকে এই তলত উল্লেখ কৰা আছে এটা ছবিয়ে কেইজন ছাত্ৰ-ছাত্ৰীক বুজাইছে মানে এটা ছবি এটা ফটো মানে এটা চিত্ৰ মানে এগৰাকী ছাত্ৰ-ছাত্ৰী মানে এটা চিত্ৰ এগৰাকী ছাত্ৰ-ছাত্ৰীক বুজাইছে গতিকে ইয়াতে 7টা চিত্ৰ আছে তাৰ মানে 7জন ছাত্ৰ-ছাত্ৰীক বুজাইছে খেল কেইজনে চাই ভাল পায় 7জন ছাত্ৰ-ছাত্ৰীয়ে চাই ভাল পায় তাৰ পিছত আছে বাতৰি কেইজনে ভাল পায় 1 2 3 4 চাৰিজন ছাত্ৰ-ছাত্ৰীয়ে বাতৰি চাই ভাল পায় তাৰ পিছত আছে কাৰ্টুন 1 2 3 4 5 6 ছয়টা চিত্ৰ দিয়া আছে মানে 6জন ছাত্ৰ-ছাত্ৰীয়ে কাৰ্টুন চেনেল চাই ভাল পায় তাৰ পিছত দিয়া আছে 1 2 3 তিনিটা চিত্ৰ দিয়া আছে মানে এটা মানে হল এজন ছাত্ৰ-ছাত্ৰী তিনিটা দিয়া আছে মানে তিনিজন ছাত্ৰ-ছাত্ৰীয়ে সিনেমা চাই ভাল পায় গতিকে ইয়াতে আমাৰ প্ৰশ্নখিনি ওলাই গল এই চিত্ৰৰ পৰা আমি বুজি পালো যে কোনে কোনটো চেনেল চাই ভাল পায় কোনটো কিমানজন ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় আমি হেখিনি এতে গম পালো ইয়াতে নিশ্চয় আৰু কোনো ডাউট নাই মানে এই ছবিবিলাকে এজন ছাত্ৰ-ছাত্ৰীক বুজাইছে এটা ছবি এটা এজন ছাত্ৰ বা ছাত্ৰীক বুজাইছে গতিকে সেই হিচাপত কোন খেলত মানে কোন চেনেলত কোনটো চেনেল কিমানজন ছাত্ৰ-ছাত্ৰীয়ে চাই ভাল পায় ইয়াৰ বিষয়ে আমি ইয়াতে শিকিলো এতিয়া আমি প্ৰশ্নৰ উত্তৰ কৰিম চোৱা ক নম্বৰত কি সুধিছে কোনবিধ চাই ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি কোনবিধ চাই ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি চোৱা আটাইতকৈ বেছি হল এইটো হয় না নহয় এইটো হল খেল
খেলৰ চেনেল চাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি গতিকে আমি কিমানজন এইটো সোধা নাই আমি অকল কোনবিধ চাই ভাল পায় সেইটো আমাক সুধিছে গতিকে ইয়াতে অকল লিখিব লাগিব খেল বাস এইখিনি হল উত্তৰ বুজি পালা খেল তাৰ পিছত হল খ নম্বৰৰ সুধিছে কি কোনবিধ চাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম এটো আছিল আটাইতকৈ বেছি তাৰ পিছত হল আটাইতকৈ কম খ নম্বৰ হল আটাইতকৈ কম কোনবিধ চেনেল চাই কোনটো চেনেল চাই মানে আটাইতকৈ কম ছাত্ৰ ছাত্ৰী ভাল পায় হেতু হল একেবাৰে তলৰটো সিনেমা হয় না নহয় সিনেমা তিনিজন কেৱল মাত্ৰ তিনিজনে চাই ভাল পায় সিনেমা গতিকে আটাইতকৈ কম হল কি সিনেমা তাৰ পিছত গ নম্বৰ কি কৈছে গ নম্বৰত কৈছে বাতৰি আৰু কাৰ্টুনৰ ভিতৰত কোনবিধ চাই ভাল পোৱা ছাত্ৰ ছাত্ৰী বেছি বাতৰি আৰু কাৰ্টুন চোৱা এই দুটাৰ মাজত কোনবিধ চাই ভাল পায় বেছিভাগ ছাত্ৰ ছাত্ৰী ভাল পায় কাৰ্টুন আৰু বাতৰি কাৰ্টুন চাই সবতকৈ বেছি ভাল পায় গতিকে গ নম্বৰ এনসাৰ হ'ব কি উত্তৰ হ'ব কাৰ্টুন গ নম্বৰ উত্তৰ হল কাৰ্টুন ঘ নম্বৰ হল কিমান গৰাকীয়ে সিনেমা চাই ভাল পায় ঘ নম্বৰৰ প্ৰশ্ন হল কিমান গৰাকীয়ে সিনেমা চাই ভাল পায় গতিকে চোৱা সিনেমাৰ যেটো ঘৰ হেতু চোৱা তিনিজনে সিনেমা চাই ভাল পায় এতে লিখিব লাগিব ইয়াতে গৰাকী সুধিছে কিমান গৰাকীয়ে সিনেমা চাই ভাল পায় গতিকে তিনি গৰাকীয়ে আমি ইয়াতে চালে কি গম পাও তিনিটা ছবি দিয়া আছে মানে তিনি গৰাকীয়ে ভাল পায় গতিকে ইয়াতে লিখিব লাগিব তিনি গৰাকী গতিকে আমাৰ ঘ নম্বৰ প্ৰশ্নটো আছিল কি কিমান গৰাকী সিনেমা চাই ভাল পায় ইয়াৰ উত্তৰটো হল তিনি গৰাকী তাৰ পিছত ছ নম্বৰটো হল কি কিমান গৰাকীয়ে খেল চাই ভাল পায় কিমান গৰাকীয়ে তোমালোকে চোৱাচোন কিমান গৰাকীয়ে খেল চাই ভাল পায় খেলত কেইটা ছবি দিয়া আছে খেলত আছে 7টা ছবি দিয়া গতিকে কিমান গৰাকীয়ে 7 গৰাকীয়ে তোমালোকে যদি অংক দিও লিখা তথাপিও হ'ব 7 গৰাকী তাৰ পিছত ছ নম্বৰত কি সুধিছে কাৰ্টুন আৰু খেলৰ ভিতৰত কোনবিধ চাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম কাৰ্টুন আৰু খেলৰ ভিতৰত কম সুধিছে কাৰ্টুন আৰু খেলৰ ভিতৰত কাৰ্টুন খেল হল 7টা চিত্ৰ দিয়া আছে খেলত আৰু কাৰ্টুনৰ চিত্ৰ দিয়া আছে 6টা গতিকে কম সুধিছে এতে লিখিব লাগিব কাৰ্টুন তাৰ পিছত হল 6 নম্বৰ দ্বিতীয় কাৰ্টুন চাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাতকৈ সিনেমা চাই ভাল পোৱা ছাত্ৰ ছাত্ৰী কেইগৰাকী কম মানে কাৰ্টুন চাই ভাল পোৱা ছাত্ৰ ছাত্ৰীতকৈ সিনেমা চাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ মানে কিমান কম কিমানখিনি কম আর কি এতিয়া চোৱা বিয়োগ কৰিব লাগিব এতে আছে কাৰ্টুনত আছে আমাৰ 6টা চিত্ৰ আছে গতিকে 6 গৰাকীয়ে ভাল পায় কাৰ্টুন আৰু সিনেমা ভাল পায় 3 গৰাকীয়ে গতিকে 3 ৰ পৰা 6 ৰ পৰা 3 বিয়োগ কৰি দিলে 6 ৰ পৰা 3 বিয়োগ কৰি দিলে কি থাকিব 3 থাকিব গতিকে কিমান গৰাকী কম হদিছে
এতে লিখিব লাগিব 3 গৰাকী আমাৰ সম্পূৰ্ণ হৈ গল 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কেইটা গতিকে তোমালোকে বুজি পাইছা নিশ্চয় ইয়াতে একো নাই ছবি চাই কিনি তোমালোকে আৰামছে এটো উত্তৰবিলাক লিখিব পাৰিবা গতিকে 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কেইটা আছে লিখিনি ভালদৰে চাই লোৱা আৰু যদি একবাৰত যদি বুজি পোৱা না যায় তেতিয়াহলে তোমালোকে কি কৰিবা ভিডিওটো ৰিপিট কৰি বা বেক কৰি আকৌ চাই দিবা চাই কিনি আৰু ভিডিওৰ কোৱালিটি বিলাক অলপ ভালদৰে চাবা কোৱালিটি অলপ বেছিকৈ চাবা তেতিয়া আখৰবিলাক স্পষ্টকৈ দেখা যাব গতিকে ইয়াৰ পিছত আমি 2 নম্বৰটো কৰো 2 নম্বৰ প্ৰশ্নটো কি কৈছে 2 নম্বৰ প্ৰশ্নত কৈছে তোমাৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় খাদ্য এনে ধৰণৰ এটা টেবুল দিয়া আছে যে তাতে তোমাৰ শ্ৰেণী মানে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ প্ৰিয় খাদ্য বিলাকৰ তালিকা দিয়া আছে খাদ্যসমূহ হল চকলেট চিপছ আইসক্রিম আৰু বিস্কুট ছাত্ৰ ছাত্ৰীৰ সংখ্যা হল চকলেট 6 জন ছাত্ৰ ছাত্ৰী চিপছ 8 জন আইসক্রিম 10 জন আৰু বিস্কুট 7 জন গতিকে এইটো তালিকা দিয়া আছে এই তালিকা মতে আমি কি কৰিব লাগে এই তথ্যখিনিৰ এটা চিত্ৰলেখ আঁকা গতিকে এই তালিকাটোৰ পৰা আমি এটা চিত্ৰলেখ আঁকিব লাগে গতিকে চিত্ৰলেখটো একেবাৰে সহজ আঁকিবলৈ যদি বুজি পোৱা গতিকে এই চিত্ৰলেখটো আঁকিবৰ কাৰণে মই ইতিমধ্যে মানে বৰ্ডত লিখি ৰাখিছো এটো মানে কি যেটো আমাৰ আনসাৰ হ'ব এটো প্ৰশ্নৰ হেতু মই অলৰেডি লিখি ৰাখিছো এতিয়া জাস্ট মানে মই বুজাই দিম তোমালোকক অলপ ভালদৰে মন দি বুজিবলৈ চেষ্টা কৰিবা যদি মই ভিডিওটো আৰম্ভ কৰি কিনে মই লিখিবলৈ ধৰিলো হয় তেতিয়াহলে বহুত টাইম যায় আৰু দেখাই পাইছা ইমান মানে কি সিধা হোৱা নাই একেবাৰে হৈছে কাৰণ স্কেল নাই ইমান ডাঙৰ তোমালোকে যেতিয়া আঁকিবা বহিত আঁকিবা তেতিয়া ধুনিয়াকে স্কেল দি ধুনিয়াকে আঁকিবা আৰু এতিয়া মই এটো বুজাই দিম নহলে ভিডিওটো বহুত দীঘল হৈ যাব গলহেতেন সেই গতিকে মই আগতে ৰেডি কৰি ৰাখিছো গতিকে ইয়াতে কি দিয়া আছে সোৱা যে চকলেট কেইজন চকলেট পছন্দ কৰে বা চকলেট প্ৰিয় খাদ্য কেইজন ছাত্ৰ ছাত্ৰীৰ 6 জন গতিকে সোৱা এই টেবুলটো এনে ধৰণে আঁকিব লাগিব যে তোমাৰ শ্ৰেণী মানে কি এটো তৃতীয় শ্ৰেণীৰ কিতাপ তোমাৰ শ্ৰেণী মানে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল গতিকে এতে মই লিখিছে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় খাদ্য এই টেবুলটো এই তালিকাটো হল তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় খাদ্যৰ তালিকা তাৰে ভিতৰত চকলেট কেজনে ভাল পায় বা কেজনে পছন্দ কৰে খোৱা যে 6 জনে ভাল পায় বা 6 জনৰ প্ৰিয় খাদ্য হল চকলেট গতিকে এইটো আমি কেনেকৈ দেখুৱাম ইয়াতে সোৱা মই ইমোজি বুলি কয় বা এটা মানে কি এনেকুৱা যেটো ফেসটো আঁকিছো কেটা আঁকিছো 1 2 3 4 5 6 6টা আঁকিছো গতিকে এই 6টা মানে কি 6 জনক বুজাইছে 6 জন ছাত্ৰ ছাত্ৰীয়ে চকলেট পছন্দ কৰে তাৰ মানে এটোৰ মানে হল 6 জনে পছন্দ কৰে এইটো এটা মানে হল এটা ফটো বা এটা ইমোজি কেইটা বুজাইছে এজনক বুজাইছে আৰু হেতু আমি তলত লিখি দিছো যে ইমোজি মানে এটো হেৰিটো দিছো মই ফটোটো দিছো তাৰ পিছত মানে এগৰাকী ছাত্ৰ ছাত্ৰী কিছুমান ক্ষেত্ৰত দুগৰাকীও হ'ব পাৰে যদি বহুত দিগলীয়া মানে হেৰি হৈ যায় টেবুল হৈ যায় তেতিয়া হেতুটো আকাটো সম্ভৱ নহয় আমি তেতিয়া মানে কি এটা ফটো দি বা এটা চিত্ৰ দি আমি দুটা চাৰিটা পাঁচটাও বুজাব পাৰিম কিন্তু আমাৰ ইয়াতে আমি এটা চিত্ৰ দি এটা ছাত্ৰ ছাত্ৰীক বুজাইছো গতিকে চকলেট কেজনে পছন্দ কৰে চকলেট পছন্দ কৰে 6 জন ছাত্ৰ ছাত্ৰীয়ে গতিকে আমি 6টা ইমোজি দিছো ঠিক তেনেদৰে চিপছ কেজন ছাত্ৰ ছাত্ৰীয়ে পছন্দ কৰে চিপছ পছন্দ কৰে 8 জন ছাত্ৰ ছাত্ৰীয়ে গতিকে আমি 8টা ইমোজি এতে 8টা চিত্ৰ আঁকি দিছো 1 2 3 4 5 6 7 8 তাৰ পিছত হল আইসক্রিম কেজনে পছন্দ কৰে 10 জন ছাত্ৰ ছাত্ৰীয়ে পছন্দ কৰে গতিকে আইসক্রিম আমি 10টা ইমোজি দি দিছো 1 2 3 4 5 6 7 8 9 10 গতিকে আইসক্রিম পছন্দ কৰে আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে 10 জনে গতিকে
আমি 10টা ইমোজি বা 10টা চিত্ৰ আমি আঁকি দিছো বিস্কুট কেইজনে পছন্দ কৰে 7 জনে গতিকে কেইটা আঁকিছো 1 2 3 4 5 6 7 গতিকে 7 জনে বিস্কুট পছন্দ কৰে সেই গতিকে আমি 7টা চিত্ৰ আঁকি দিছো আৰু ইয়াতে তলত উল্লেখ কৰি দিছো এটো হল এক্সট্ৰা মানে কি আমি বুজাই দিব কাৰণে বস্তুটো ক্লিয়াৰ কৰিব কাৰণে যে এটা চিত্ৰই কেইজনক বুজাইছে হেতু মানে এটা চিত্ৰ এটো মানে হল এগৰাকী ছাত্ৰ ছাত্ৰী গতি যিকেটা ছাত্ৰ ছাত্ৰী আমি হেকেটা চিত্ৰ বা ইমোজি আঁকি দিছো গতিকে এইখিনি আঁকিব লাগিব তোমালোকৰ 2 নম্বৰৰ যেটো প্ৰশ্ন আছে এই 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰত গতিকে নিশ্চয় বুজি পাইছে একেবাৰে সহজ অকল তোমালোকে এই টেবুলটো মনত ৰাখিবা যে কেনেদৰে টেবুলটো আঁকিব লাগে ওপৰত মেইন যেটো আমাৰ প্ৰশ্ন যেটো খুদিছে হেতু আমি মানে তালিকাখনৰ মেইন যেটো হেডলাইন বুলি ক'ব পাৰি যে কোন শ্ৰেণীৰ আৰু মানে কিহৰ বিষয়ে মানে প্ৰশ্ন দিয়া হৈছে বা এই টেবুলটো এই তালিকাখন কিহৰ বিষয়ে হেতু স্পষ্টকৈ ওপৰত লিখিব লাগিব তাৰ পিছত কোনটো বস্তু কিমান জনে ভাল পায় বা কিমান জনে খায় হেতু আমি এনেকে আঁকিব লাগিব বুজি পালা এতিয়া 2 নম্বৰটো তো বুজিয়ে পালা এতিয়া এটো তোমালোকে কি কৰিব ভালদৰে স্কেল দি ধুনিয়াকে আঁকি লবা বিশেষ আৰু একোই লিখিব নালাগে এই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে জাস্ট এইখিনি লিখিবা এইখিনি লিখিলে আৰু একো লিখিব নালাগে তাৰ পিছত আমাৰ আহিল 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটোত কি কৈছে এখন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় জন্তু তলত দিয়া ধৰণৰ প্ৰিয় জন্তু দিয়া আছে কথা একেটাই এতে আছিল প্ৰিয় খাদ্য ইয়াতে দিয়া আছে প্ৰিয় জন্তু চাৰটো একেটাই হ'ব খালি আমাৰ ইয়াতে আমাৰ হেৰিবিলাক জন্তুৰ নামবিলাক লিখিব লাগিব আৰু ইয়াতে কোনে কেটা মানে কেইজন ছাত্ৰ ছাত্ৰীয়ে কোনটো জন্তু পছন্দ কৰে আমি সেই হিচাপে এইখিনি মানে চেঞ্জ কৰিব লাগিব আৰু বাকি গোটেই যিখিনি তালিকা আছে নিয়ম আছে সব একেই থাকিব গতিকে আমি এতিয়া 3 নম্বৰটো এতে সমাধান কৰো 2 নম্বৰটো হৈ গল যে 3 নম্বৰটোত কৰিবলৈ হলে কি কৰিব লাগিব বিশেষ একো কৰিব নালাগে মই ভিডিঅৰ ভিতৰতে মই কৈ দিছো ইয়াতে আমাৰ 3 নম্বৰটো লিখি লও 3 নম্বৰ লিখি ললো তাৰ পিছত হল তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় এটা খাদ্যটো নহব 3 নম্বৰত আছে আমাৰ কি প্ৰিয় জন্তু লিখি দিলে হলেতে অকল তো প্ৰিয় জন্তু তালিকা এটো তাৰ পিছত আমাৰ চেঞ্জ কৰিব লাগিব কি এইবিলাক খাদ্যটো নহব এটো জন্তুৰ নাম লিখিব লাগিব গতিকে আমি গটিখিনি খাদ্যখিনি মুছি দিও একে হয় 2 নম্বৰ 3 নম্বৰ অকল মানে খাদ্য আৰু জন্তুৰ এটোই ডিফাৰেন্স গতিকে আমাৰ প্ৰথমতে কি কৈছে মেকুৰী লিখিছে আমি মেকুৰী লিখিম ইয়াতে মেকুৰী লিখিলো মেকুৰী হল কেইটা মেকুৰী লিখিলো আগতে জন্তু কেইটা লিখিলো ছাগলী তাৰ পিছত আছে কুকুৰ তাৰ পিছত আছে গৰু এটা 4টা জন্তুই লিখিছে আগতে আমাৰ 4টা খাদ্য আছিল গতিকে আমাৰ আৰু টেবুলটো চেঞ্জ কৰিব নালাগিল যদি 5টা থাকিল হয় আমি আৰু এক ঘৰ বঢ়াই দিব লাগিল হয় 6টা হলে আৰু 2 ঘৰ বঢ়াই দিব লাগিল হয় বা 3টা হলে এক ঘৰ কমাই দিব লাগিল হয় কিন্তু 4টা আছে গতিকে আগৰ 2 নম্বৰৰ যেটো তালিকা হ'ব আৰু এই 3 নম্বৰৰ তালিকাটো একেটা তালিকাই হ'ব কেৱল মাত্ৰ আমাৰ এইখিনি বস্তু বদলাই দিব লাগিব গতিকে আমি জন্তুখিনি লিখি ললো এতিয়া চোৱা 7 নম্বৰত আছে মেকুৰী আছে 7টা মেকুৰী আছে গতিকে আমি এটা ইমোজি দি আমি এটা ছাত্ৰ ছাত্ৰীক বুজাম গতিকে 7টা আমাৰ ইমোজি লাগিব ইয়াতে কেইটা আছে
ইয়াতে আছে 6টা হয় না নহয় ইয়াতে 6টা আছে 1 2 3 4 5 6 কিন্তু আমাৰ ইয়াতে 7টা আছে গতিকে আমি আৰু এটা ইমোজি বনাই দিম হৈ গল আমাৰ 7টা হৈ গল তাৰ পিছত আছে ছাগলী আছে 9টা ছাগলী 9টা ইয়াতে কেইটা দি আছে 1 2 3 4 5 6 7 8 8টা আছে গতিকে আমি ইয়াতে 9টা বনাব লাগিব এটা অলপ জায়গা নাই আমি ঠাইখিনি ওলাব লাগিব গতিকে আমি ইয়াতে 9টা চিত্ৰ বনাব লাগিব 2 3 4 5 6 7 8 9 সকল বুজি পাব লাগে ইমান ধুনিয়া নহলেও হ'ব গতিকে আমাৰ 9টা ছাগলী 9জন ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় গতিকে আমি 9টা চিত্ৰ আঁকি দিলো তাৰ পিছত আছে কুকুৰ কুকুৰ কেইজনে ভাল পায় 8জন 8জন ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় গতিকে কুকুৰ আমাৰ ইয়াতে লাগিব কেইটা 8টা 8টা চিত্ৰ লাগিব 1 2 3 4 5 6 7 8 এটা 10টা আছিল আগতে আমি দুটা মুছি দিম আমাৰ 8টা হৈ গল তাৰ পিছত শেষৰটো আছে গৰু 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 কেইজনে ভাল পায় 7জনে হয়নে তোমালোকে চাই লোৱা 7জনে ভাল পায় গতিকে 1 2 3 4 5 6 7 এটো 7 আছে আগতো 7 আছিল 2 নম্বৰৰ শেষৰটো 7 আছিল গতিকে এটো 7 আছে গতিকে এইখিনি হল আমাৰ 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰ একেবাৰে সহজ 2 নম্বৰ যদি 2 নম্বৰ পাৰা 3 নম্বৰ পাৰিবা 3 নম্বৰ পাৰিলে 2 নম্বৰ পাৰিবা গতিকে 2 নম্বৰ 3 নম্বৰ একে হয় টেবুল একেখিনি অকল এইখিনি বস্তু বদলাই দিব লাগে ইয়াতে খাদ্যৰ ঠাইত জন্তু লিখিব লাগে আৰু এই চিত্ৰকেইটা কোনটোত কি নম্বৰ দিয়া আছে কিমানজন ছাত্ৰ-ছাত্ৰী উল্লেখ আছে হেকেটা আমি ইয়াতে চিত্ৰ বনাই দিব লাগে এইখিনি সিম্পল গতিকে এইটো পাঠ শেষ হল আমাৰ এইটো পাঠৰ লগতে আমাৰ এই কিতাপখনৰ গটেখিনি সিলেবাস শেষ হল 11 নম্বৰ পাঠ আছিল চিত্ৰলেখ গতিকে চিত্ৰলেখ কেনেকৈ আঁকিব লাগে তোমালোকে নিশ্চয় বুজি পালা ভালদৰে আৰু এইখিনি যদি আৰু কিবা প্ৰবলেম থাকে তেতিয়া হলে জনাই দিবা আৰু তোমালোকৰ বছৰিকীয়া পৰীক্ষা আহি গৈছে গতিকে ভালদৰে পঢ়িবা আৰু এইখিনিত যদি আৰু কোনোবা পাঠৰ কিবা অসুবিধা থাকে তোমালোকে কমেন্ট কৰিবা কমেন্টত জনাবা মই আকৌ বস্তুখিনি বুজাই দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে এৰিছো তোমালোকে ভালদৰে লিখা পঢ়া কৰা ভালকে ৰিজাল্ট কৰা তাৰে আশা কৰিছো গতিকে পুনৰ লগ পাম আন এটি ভিডিঅত আন এটি ক্লাছত তেতিয়ালৈকে তোমালোকে ভালদৰে থাকা ভালদৰে লিখা পঢ়া কৰা আৰু ভালদৰে পৰীক্ষা দি ভাল ৰিজাল্ট কৰা তাকে কামনা কৰিছো ধন্যবাদ